আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰপাঠ লোকে লিখা শুভবাৰ্তা 11 নম্বৰ অধ্যায়ৰ 5 পৰা 13 নম্বৰ পদ। তেওঁ তেওঁলোকক আৰু ক'লে, তোমালোকৰ মাজৰ যাৰ বন্ধু আছে, তেওঁ যদি মাজনিশা তেওঁৰ ওচৰলৈ গৈ কয়, হে বন্ধু, মোক 3টা পিঠা ধাৰে দিয়া, কিয়নো মোৰ ঘৰলৈ এজন পথিক বন্ধু আহিল, তেওঁ সুধিবলৈ মোৰ একো নাই, তেনেহলে সেই বন্ধু একে মোক দিগ নিদিবা, এতিয়া দুৱাৰ বন্ধ আৰু মোৰ সন্তান কেইটি মোৰ লগত শুই আছে, তোমাক দিবলৈ উঠিব নোৱাৰো, ভিতৰৰ পৰা এনে উত্তৰ দিবনে? মই তোমালোকক কওঁ, বন্ধু হোৱা হেতুকে উঠি নিদিলেও ঘনে ঘনে খুজি থকাত তেওঁ উঠি তেওঁৰ যিমান প্ৰয়োজন সিমান তেওঁক দিব। আৰু মই তোমালোকক কওঁ, খোজা তেহে তোমালোকক দিয়া হ'ব, বিচাৰা তেহে পাবা, দুৱাৰত টুকুৰিবা তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ'ব। কিয়নো যেয়ে খোজে সেয়ে পায়, যেয়ে বিচাৰে সেয়ে দেখা পায়, আৰু যেয়ে টুকুৰিয়াই তেওঁলৈকে দুৱাৰ মুকলি কৰা হ'ব। তোমালোকৰ মাজৰ কোনজন বাপেকে পুতেকে পিঠা খুজিলে তেওঁ তাক শিল দিব, বা মাছ খুজিলে মাছৰ সলনি তাক সাপ দিব, নাইবা কণী খুজিলে তাক কেঁকুৰা বিচা দিব? এতেকে তোমালোকে দুৰ্জন হৈও নিজ নিজ সন্তানবিলাকক যদি ভাল বস্তু দিব জানা, তেন্তে তাতকৈও তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁত খোজাবিলাকক পবিত্ৰ আত্মা নিদিবনে? সেই আছিল লোকে লিখা শুভবাৰ্তা 11 নম্বৰ অধ্যায়ৰ 5 পৰা 13 নম্বৰ পদ। আমি সন্তানৰ সকলো প্ৰয়োজনীয় বস্তু যোগাই থাকোঁ। বহু সময়ত সন্তানে নুখুজিলেও পিতৃ মাতৃয়ে দি থাকে। সন্তান ডাঙৰ হোৱাৰ পাছতো পিতৃ মাতৃয়ে সন্তানৰ কথা চিন্তা কৰিবলৈ নেৰে, প্ৰয়োজনত সহায় কৰিবলৈ সাজু থাকে। এজন লোকে কৈছিল, মোৰ ল'ৰাটো সৰু থাকোঁতে তাক স্কুলৰ পৰা আনিবলৈ গৈছিলোঁ, তাক সদায় সুধিছিলোঁ, কোৱাচোন আজি স্কুলত কি হ'ল? উত্তৰত সি যি কয় তাত মোৰ বাবে নতুন কথা নাথাকে। সদায় প্ৰায় একে ধৰণৰ কথাই কয়, কিন্তু তাৰ উত্তৰ শুনিবলৈ ভাল পাওঁ। সোধাৰ এটা উদ্দেশ্য হৈছে সি যাতে ভালদৰে ক'বলৈ, সঠিক উত্তৰ দিবলৈ আৰু মনৰ ভাৱবোৰ প্ৰকাশ কৰিবলৈ শিকে। ঈশ্বৰে বিচাৰে আমি যাতে প্ৰাৰ্থনা কৰিবলৈ শিকো। ল'ৰাটিয়ে উত্তৰ দিলে মনটো ভাল লাগে, কাৰণ সন্তানৰ লগত পিতৃ মাতৃয়ে কথা পাতি ভাল পায়। সন্তানটিৰ মনতো বিশ্বাসৰ সৃষ্টি হয় যে পিতৃ মাতৃয়ে তাৰ বিষয়ে চিন্তা কৰে, সকলো ঠিকে আছেনে জানিব বিচাৰে, তাৰ প্ৰতি পিতৃ মাতৃৰ বিশেষ চিন্তা আছে। ফলত পিতৃ মাতৃৰ লগত সন্তানৰ সম্বন্ধ গভীৰ হয়, সন্তানটিৰ আত্মবিশ্বাসো বৃদ্ধি পায়। মঠি 6 নম্বৰ অধ্যায় 8 নম্বৰ পদত কোৱা হৈছে যে আমাৰ যি প্ৰয়োজন সকলো স্বৰ্গত থকা পিতৃয়ে জানে, তেন্তে আমি আকৌ প্ৰাৰ্থনাৰে কিয় খুজিব লাগে? আমাৰ কি প্ৰয়োজন আছে তাতকৈ ঈশ্বৰ আৰু আমাৰ মাজৰ সম্বন্ধটোহে মূল কথা। প্ৰাৰ্থনাৰ যোগেৰে সেই সম্বন্ধ অধিক গভীৰ হয়, সেয়া আমাৰ আত্মিক জীৱনৰ ভালৰ বাবে। প্ৰকৃত বন্ধুজন ভায়েকতকৈও আপোন হ'ব পাৰে। প্ৰভু যীশুৱে শিষ্যসকলক এনেদৰে কৈছিল, এতিয়াৰ পৰা মই তোমালোকক দাস নুবুলো, কিয়নো প্ৰভুৱে যি কৰে দাসে তাক নাজানে, কিয়নো মই তোমালোকক বন্ধু বুলিলো, কিয়নো মোৰ পিতৃৰ পৰা যি শুনিলো সেই সকলোকে তোমালোকক জনালো। যীশু আমাৰ সকলোতকৈ আপোন আৰু নিকট বন্ধু। এই কথাটো জনা আৰু অনুভৱ কৰাৰ যোগেৰে আমি আত্মিক আশীৰ্বাদ লাভ কৰাটো তেওঁ বিচাৰে। আমি নোখোজাকৈয়ে আমাৰ প্ৰয়োজনীয়বোৰ পাই থাকিলে আমি প্ৰাৰ্থনা কৰিবলৈ পাহৰি যাম, ঈশ্বৰৰ সৈতে কথোপকথন কৰিবলৈ অৱহেলা কৰিম, আৰু আমাৰ আত্মিক জীৱন দুৰ্বল হৈ পৰিব। সেয়েহে ঈশ্বৰে বিচাৰে সৰু ডাঙৰ সকলো বিষয় প্ৰাৰ্থনাৰে তেওঁলৈ যাতে আমি আনি থাকোঁ, আৰু তেওঁ দিয়া উত্তৰ আৰু আশীৰ্বাদবোৰ ধন্যবাদেৰে উপভোগ কৰি থাকোঁ। তেতিয়াহে আমি উপলব্ধি কৰিম ঈশ্বৰ আমাৰ কিমান ওচৰতে আছে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, সকলো বিষয়ৰ বাবে প্ৰাৰ্থনাৰে তোমাৰ ওচৰ চপাটো তুমি বিচাৰা। বহু সময়ত আমি প্ৰাৰ্থনা কৰিবলৈ পাহৰি যাওঁ, তাৰ বাবে আমাক ক্ষমা কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।